মই এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো এবাৰ এপিসিসিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই আহিছে শ লোক প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে গৌৰৱ গগৈ গো বেক ধনি দিছে এপিসিসিৰ সভাপতি হোৱাৰ পিছত প্ৰথমবাৰলৈ তেওঁ কাৰ্বি আংলঙত উপস্থিত হৈছিল আৰু গৌৰৱ গগৈ কাৰ্বি আংলঙলৈ যোৱাৰ খবৰ পোৱাৰ পিছতে গৌৰৱ গগৈ কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ সময়তে শ লোক ৰাজপথলৈ ওলাই আহি গৌৰৱ গগৈৰ সন্মুখতে গৌৰৱ গগৈ ধন্নি দি গৌৰৱ গগৈ গো বেক ধন্নি দি উত্তাল কৰিছে প্ৰতিবাদস্থলী ৰৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ কাৰ্বি আংলঙত সৃষ্টি হৈছে গৌৰৱ গগৈ প্ৰৱেশৰ পিছতে উত্তপ্ত পৰিস্থিতি কাৰ্বি আংলঙত গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গো বেক ধন্নি দিছে এতিয়া প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈৰ সন্মুখতে গো বেক ধন্নি দিছে প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈ কাৰ্বি আংলঙত প্ৰৱেশৰ পিছতে এনে ধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সভাপতি হৈ প্ৰথমবাৰ উপস্থিত হৈছিল কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে তেওঁ কাৰ্বি আংলঙলৈ গৈছিল এপিসিসিৰ সভাপতিৰ দায়িত্ব পোৱাৰ পিছত হাতে হাতে প্লে কাৰ্ড লৈ এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই আহিছে সকলো প্ৰতিবাদকাৰী আৰু এনে ধৰণে এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে গৌৰৱ গগৈৰ সন্মুখতে গো বেক ধন্নি দিছে উত্তাল হৈ পৰিছে পৰিস্থিতি দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰত স্থানীয় ৰাইজে পাকিস্তানী এজেন্ট গো বেক কংগ্ৰেছ মুৰ্দাবাদ গৌৰৱ গগৈ মুৰ্দাবাদ ধন্নিৰে উত্তাল কৰি তুলিছে গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ইয়াৰ দৃশ্যাংশ মন কৰক এপিসিসিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে গৌৰৱ গগৈ আজি প্ৰথমবাৰলৈ কাৰ্বি আংলঙলৈ গৈছিল আৰু প্ৰথমবাৰলৈ কাৰ্বি আংলঙলৈ যাওঁতে এনেধৰণে গৌৰৱ গগৈৰ বাহন প্ৰতিবাদকাৰীৰ সন্মুখেৰে পাৰ হৈ যাওঁতে গৌৰৱ গগৈ গো বেক ধন্নি দিছে এফালে বাহনৰ ভিতৰত গৌৰৱ গগৈ আৰু আনফালে প্ৰতিবাদস্থলীৰ সন্মুখেৰে যেতিয়া পাৰ হৈ গৈছে গৌৰৱ গগৈৰ বাহন আৰু সেই মুহূৰ্ততে ৰাইজে দিছে গো বেক ধন্নি গৌৰৱ গগৈৰ গো বেক ধন্নি দি সমদল কৰি ওলাই আহিছে হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি ওলাই আহিছে এই সকল প্ৰতিবাদকাৰী আৰু ইয়াৰ দৃশ্যাংশ মন কৰক এনেধৰণে আজি কাৰ্বি আংলঙত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি শ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আজি এপিসিসিৰ সভাপতিৰ দায়িত্ব পোৱাৰ পিছতে প্ৰথমবাৰলৈ গৌৰৱ গগৈ কাৰ্বি আংলঙত উপস্থিত হৈছিল আৰু কাৰ্বি আংলঙত উপস্থিত হোৱাৰ সময়তে গৌৰৱ গগৈৰ আগমনৰ খবৰ পোৱাৰ পিছতে শ লোক একত্ৰিত হ'বলৈ সমদল বাহিৰ কৰিবলৈ সাজু হৈ আছিল আৰু গৌৰৱ গগৈ যেতিয়া কাৰ্বি আংলঙত প্ৰৱেশ কৰিছে তেনে সময়তে দেওপানী পৰিষদীয় সমষ্টিৰ পুৰণা বৰপথাৰত তেনেধৰণে একত্ৰিত হৈ ওলাই আহিছে শ লোক একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে সমদল কৰি তেওঁলোকে ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ সন্মুখতে গো বেক ধন্নি দিছে প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈৰ সন্মুখতে গো বেক ধন্নি দিছে দেখিবলৈ পোৱা গৈছে পাকিস্তানী এজেন্ট গো বেক কংগ্ৰেছ মুৰ্দাবাদ গৌৰৱ গগৈ মুৰ্দাবাদ ধন্নিৰে উত্তাল কৰি তুলিছে পৰিস্থিতি প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীৰ সন্মুখেৰে গৌৰৱ গগৈৰ বাহন পাৰ হৈ গৈছিল আৰু গৌৰৱ গগৈৰ বাহনৰ সন্মুখত এনেধৰণে গো বেক ধন্নি দিছে এই সকল প্ৰতিবাদকাৰীয়ে আৰু আজি গৌৰৱ গগৈৰ আগমনৰ সময়তে কাৰ্বি আংলং ভ্ৰমণৰ সময়তে এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰত আৰু পুৰণা বৰপথাৰত এনেধৰণে স্থানীয় ৰাইজ ওলাই আহিছে পাকিস্তানী এজেন্ট গো বেক ধন্নি দিছে যিহেতু গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকা তথ্য পোহৰলৈ আহিছিল আৰু সেই তথ্যৰ পিছতে এতিয়া কোনো ধৰণৰ স্পষ্ট তথ্য বা কি কাৰণে পাকিস্তান গৈছিল গৌৰৱ গগৈ সেই তথ্য এতিয়ালৈকে গৌৰৱ গগৈ মুকলি কৰা নাই গতিকে পাকিস্তানী এজেন্ট বুলি আখ্যা দিছে এই সকল প্ৰতিবাদকাৰীয়ে আৰু পাকিস্তানী এজেন্ট গো বেক কংগ্ৰেছ মুৰ্দাবাদ গৌৰৱ গগৈ গো বেক ধন্নি দিছে এনেধৰণে উত্তাল কৰি তুলিছে পৰিৱেশ গৌৰৱ গগৈৰ কাৰ্বি আংলং ভ্ৰমণৰ সময়তে এনেধৰণে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই আহিছে শ লোক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ সন্মুখতে এনেধৰণে উত্তাল হৈ পৰিছে কাৰ্বি আংলঙৰ দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰ অঞ্চল Go back!
অৱস্থা আপোনালোকে গম পায় কি ধৰণৰ অৱস্থা আছিলে। এই আপোনালোকে যোনটো য'ত থিয় হৈছে এই ৰাস্তাডোখৰ, এই গোটেই ৰাস্তাতে খাল বামে ভৰি পৰি আছিলে। 1% ডেভেলপ কৰা নাই। আৰু এতিয়া আজি গৌৰৱ গগৈক মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক জনাব বিচাৰোঁ যে আজি তেখেতে যিটো পথেদি ডিফুলে ৰাওনা হৈছে, এই পথক তেওঁ চাই নিজকে লাজ লাগিব যে এই কংগ্ৰেছ শাসনৰ সময়ত এই ৰাস্তাৰ কি অৱস্থা আছিলে আৰু এতিয়া তেখেতে যিখন ৰাস্তাত গৈ আছে এই ৰাস্তাৰ অৱস্থা বৰ্তমান কি আছে। এয়াই হৈছে পৰিৱৰ্তন। আৰু সেইটো সময়ত আমি গম পাওঁ কিমান আমি মানে এটা মানে কাৰ্বি আংলং বন্ধ কালচাৰ আছিলে। এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিলে কংগ্ৰেছ চৰকাৰ যেতিয়া ইয়াতে শাসন কৰিছিলে সেই সময়ত। আৰু সেই শাসন সময়খন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেই শাসন সময়ত আমাৰ কাৰণে এটা কলা অধ্যায় হিচাপে আমি ভাবোঁ। আৰু আমি পাব্লিক হিচাপে আমি কাৰ্বি আংলংবাসীৰ ৰাইজ হিচাপে আমি সেই কলা অধ্যায় হিচাপে এই যিটো সময় তেওঁলোকে ৰাজত্ব কৰিছে, এই ৰাজত্ব সময়খিনি আমি এটা কলা অধ্যায় হিচাপে আমি মানি লৈছোঁ। কাৰণ বৰ্তমান যি আমাৰ ইয়াতে শান্তি শৃংখলা আছে, বৰ্তমান খুব ধুনীয়াকৈ চলি আছে। আৰু এই শান্তি শৃংখলা যাতে তেওঁলোকে আহি ইয়াতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰে, জাতি ধৰ্ম সংঘাত যাতে সৃষ্টি নকৰে, তাৰ বাবে আমি সকিয়নি দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক। আৰু আমি কাৰ্বি আংলংবাসীৰ ৰাইজ হৈ তেখেতক আজি প্ৰটেষ্ট কৰিবলৈ আমি আজি বাধ্য হৈছোঁ। কাৰণ আমি নিবিচাৰোঁ সেই শাসনকাল। আমি বৰ্তমান যি ধৰণৰ শান্তি শৃংখলাবদ্ধভাৱে যিকোনো উন্নয়নমূলক কাম চলি আছে, যি ধৰণে ডেভেলপ হৈছে আমাৰ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য তুলিৰাম ৰঙাং দেৱ, যি ধৰণে আমাৰ কাৰ্বি আংলং জিলাখনক উজ্বলাই তুলিছে, ডেভেলপমেণ্ট কৰিছে, ৰাস্তা পদূলি সকলোখিনি সুবিধা আমাক কাৰণে ভাল কৰিছে। সেইখিনি আমাক লাগে। তেখেতৰ চৰকাৰ আছিলে আৰু এই 15 বছৰ শাসনত আমাৰ যি কাৰ্বি আংলঙৰ যি অৱস্থা আছিলে, এই অৱস্থা আপোনালোকে গম পায় কি ধৰণৰ অৱস্থা আছিলে। এই আপোনালোকে যোনটো য'ত থিয় হৈছে এই ৰাস্তাডোখৰ, এই গোটেই ৰাস্তাতে খাল বামে ভৰি পৰি আছিলে। 1% ডেভেলপ কৰা নাই। আৰু এতিয়া আজি গৌৰৱ গগৈক মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক জনাব বিচাৰোঁ যে আজি তেখেতে যিটো পথেদি ডিফুলে ৰাওনা হৈছে, এই পথক তেওঁ চাই নিজকে লাজ লাগিব যে এই কংগ্ৰেছ শাসনৰ সময়ত এই ৰাস্তাৰ কি অৱস্থা আছিলে আৰু এতিয়া তেখেতে যিখন ৰাস্তাত গৈ আছে এই ৰাস্তাৰ অৱস্থা বৰ্তমান কি আছে। এয়াই হৈছে পৰিৱৰ্তন। আৰু সেইটো সময়ত আমি গম পাওঁ কিমান আমি মানে মানে কাৰ্বি আংলং বন্ধ কালচাৰ আছিলে। এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিলে কংগ্ৰেছ চৰকাৰ যেতিয়া ইয়াতে শাসন কৰিছিলে সেই সময়ত। আৰু সেই শাসন সময়খন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেই শাসন সময়ত আমাৰ কাৰণে এটা কলা অধ্যায় হিচাপে আমি ভাবোঁ। আৰু আমি পাব্লিক হিচাপে আমি কাৰ্বি আংলংবাসীৰ ৰাইজ হিচাপে আমি সেই কলা অধ্যায় হিচাপে এই যিটো সময় তেওঁলোকে ৰাজত্ব কৰিছে, এই ৰাজত্ব সময়খিনি আমি এটা কলা অধ্যায় হিচাপে আমি মানি লৈছোঁ। কাৰণ বৰ্তমান যি আমাৰ ইয়াতে শান্তি শৃংখলা আছে, বৰ্তমান খুব ধুনীয়াকৈ চলি আছে। আৰু এই শান্তি শৃংখলা যাতে তেওঁলোকে আহি ইয়াতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰে, জাতি ধৰ্ম সংঘাত যাতে সৃষ্টি নকৰে, তাৰ বাবে আমি সকিয়নি দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক। আৰু আমি কাৰ্বি আংলংবাসীৰ ৰাইজ হৈ তেখেতক আজি প্ৰটেষ্ট কৰিবলৈ আমি আজি বাধ্য হৈছোঁ। কাৰণ আমি নিবিচাৰোঁ সেই শাসনকাল। আমি বৰ্তমান যি ধৰণৰ শান্তি শৃংখলাবদ্ধভাৱে যিকোনো উন্নয়নমূলক কাম চলি আছে, যি ধৰণে ডেভেলপ হৈছে আমাৰ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য তুলিৰাম ৰঙাং দেৱ, যি ধৰণে আমাৰ কাৰ্বি আংলং জিলাখনক উজ্বলাই তুলিছে, ডেভেলপমেণ্ট কৰিছে, ৰাস্তা পদূলি সকলোখিনি সুবিধা আমাক কাৰণে ভাল কৰিছে। সেইখিনি আমাক লাগে।